মাকলে এটা সন্তান নামি আহিল, নাতিপুতি এটা। দিন আগবাঢ়িছে, মই আচৰণৰ ওপৰত কৈ আছোঁ, যুৱচামৰ কণমানিটো ডাঙৰ হৈ আহিছে, বুঢ়াজন বুঢ়া হৈ গৈ আছে। আমাৰ শৰীৰৰ 6টা বিকাৰ আছে। অস্থি জায়তে বৰ্ধতে বিপৰিণামতে অৱক্ষ্যতি প্ৰণশ্যতি। শৰীৰটো প্ৰথমতে মাকৰ গৰ্ভত স্থিত হয়, অস্থি। তাৰ পাছত জায়তে জন্ম হয়, শৰীৰটো বৰ্ধতে বৃদ্ধি পায়। তাৰ পাছত বিপৰিণামতে হৰমনেল চেঞ্জেছ আহে, ছোৱালীবিলাকে গাভৰুত্ব পায়, ল'ৰাবিলাকৰ যৌৱন প্ৰাপ্তি হয়। তাৰ পাছত অৱক্ষ্যতি, অৱক্ষয় আৰম্ভ হৈ যায়। চকুৰে নেদেখা হ'ল, কাণেৰে নুশুনা হ'ল, হাত ভৰি কঁপিবলৈ ধৰিলে, তলত বহিব নোৱাৰে, নাৰ্ভৰ প্ৰব্লেম, বিভিন্ন ধৰণৰ ক্ষয়। আৰু এসময়ত প্ৰণশ্যতি, শৰীৰটো নাশ হয়। বুজি পাইছে নাই? এই বুঢ়াজনো যেতিয়া বৃদ্ধ হৈ আহি আছে, তেওঁৰ এটা বেমাৰে পালে, কি? কাহ। যমৰ 3টা দূত বুলি কয়, কফ, বাত আৰু পিত্ত। বুঢ়াজনক কফ বেমাৰটোৱে পালে, ৰাতি ৰাতি কাহি থাকে। তেওঁলোকৰ ৰুম 2টা ওচৰা ওচৰি আছিল। আগতে শাহুৱেক আৰু শহুৰেক কাষৰ ৰুমত, মাজত এখন বেৰ, ইফালে পিতেক বোৱাৰীয়েক আৰু নাতিটো থাকে। শাহুৱেকৰ মৃত্যুৰ পাছত অকলে বুঢ়াজন থাকে, কাষতে বোৱাৰীয়েক, পিতেক আৰু নাতিটো থাকে। ৰাতি যেতিয়া কাষৰ ৰুমটোত বুঢ়াজনে কাহি থাকে, বোৱাৰীয়েকৰ কষ্ট পায়। আৰু এদিন গিৰিয়েকক ক'লে, শুনা, এই তোমাৰ দেউতাৰাই ৰাতিটো কাহি থাকে, মোৰ টোপনি নাযায়। দিনটো আমি অফিচত কাম কৰি আহোঁ, ৰাতি শুম বুলি ভাবোঁ, কিন্তু তোমাৰ দেউতাৰ কাহৰ কাৰণে অকণমান ভালকৈ শুব নোৱাৰোঁ। এটা কাম কৰা, এই মানুহজনক ইয়াৰ পৰা আঁতৰ কৰা। গিৰিয়েকে সুধিছে, ক'লে দিম? কিয়? আমাৰ আগত বাৰান্দাত এটা সৰু ৰুম আছে নহয়, কাম কৰা মানুহ দুনুহ আহিলে ৰাখিব পৰা, হয় নেকি? তালে দি দিয়া। অকণমানি এটা ৰুম, এখন বিচনা, এডাল আলনা। আৰু পিছদিনাখন সেইটো ল'ৰাই, যিটো ল'ৰা অসুস্থ হৈ থাকোঁতে মাক বাপেকে আঁতৰাই থোৱা নাছিল, বুকুত সাৱটি আছিল, সেইটো ল'ৰা, যিটো ল'ৰাক ডাঙৰ দীঘল কৰিবৰ কাৰণে, চিকিৎসা কৰিবৰ কাৰণে সেইজন বাপেকে নিজৰ কথা চিন্তা নকৰি সমস্ত সঞ্চিত ধন খৰচ কৰিছিল, সেইজন ল'ৰাই পাছদিনা বাপেকক কৈছে, দেউতা, তই ৰাতিটো কাহি থাক, তোৰ কাৰণে আমাৰ এওঁ টোপনি নাহে, গতিকে তই এটা কাম কৰ, এই আমাৰ আগফালে যে বাৰান্দাত সৰু ৰুম এটা আছে, তই তালৈকে যা। আৰু বুঢ়াজনে ক'লে, হয় অ' বোপাই, ময়ো অনুভৱ কৰিছোঁ যে মই ৰাতিটো কাহি থাকোঁ, তহঁতৰ চাগে কষ্ট হয়, হ'ব দে, মই আগফালে থাকিম। খোৱাৰ সময়ত ভিতৰলৈ আহে, একেলগে ডাইনিঙত বহি খোৱা বোৱা কৰে। দিন আগবাঢ়িছে, মই আচৰণৰ ওপৰত কৈ আছোঁ, কণমানিটো ডাঙৰ হৈ আহিছে, বাপেক বুঢ়া হৈ গৈ আছে। বাপেকৰ নাৰ্ভৰ প্ৰব্লেম আহিল, হাত কঁপিবলৈ ধৰিলে। আৰু ডাইনিঙত একেলগে খাওঁতে তেওঁৰ ভাত মুখলৈ কম যায় আৰু গালে চলাই তোলাই পৰিবলৈ ধৰিলে। আৰু বোৱাৰীয়েকে এদিন গিৰিয়েকক ক'লে, শুনা, তোমাৰ দেউতাৰ লগত আৰু মই ভাত খাব নোৱাৰোঁ। কিয়? মোৰ ঘিণ লাগে। এই মুখলৈ নাযায়, গোটেই গায়ে কাপোৰে কানিয়ে পেলায়। এটা কাম কৰা, এওঁৰ ভাতকেইটা আমি সেই ৰুমটোতে দি দিম, তুমি কোৱা যে আৰু আজিৰ পৰা ভিতৰলৈ আহিব নালাগে, আমি তাতেই গৈ এমুঠি দিম, তাতে তেওঁ খাব শুব, যি কৰে কৰিব। আৰু সেইজন ল'ৰাই, যিজন অসুস্থ হৈ থাকোঁতে সেইজন বাপেকে আঁতৰাই নথৈ বুকুত আলিংগন কৰি আছিল, সেইজন ল'ৰাই পাছদিনা বাপেকক কৈছে, দেউতা, তই আৰু আজিৰ পৰা ভিতৰলৈ ভাত খাবলৈ আহিব নালাগে। কিয় বোপাই? তোক খোৱা বোৱাৰ ব্যৱস্থা আমি এই ৰুমটোতে কৰি দিম। দিন আগবাঢ়িছে, ল'ৰাটো ডাঙৰ হৈ আহি আছে। 5 বছৰত ভৰি দিলে, ঘৰত এটা পাৰ্টি পাতিছে, বাৰ্থডে পাৰ্টি। আৰু বোৱাৰীয়েকে শহুৰেকক ক'লে, দেউতা, আজি আমাৰ লগৰ অফিচাৰ আহিব, ডাঙৰ ডাঙৰ মানুহবিলাক আহিব, যেতিয়ালৈকে পাৰ্টি চলি থাকে তেতিয়ালৈকে যাতে আপুনি ৰুমটোৰ পৰা বাহিৰলৈ নোলায়, হুকডাল মাৰি লৈ ভিতৰত সোমাই থাকিব। আৰু বছ, শহুৰেকে কৈছে, আইজনীও, মইনো গৈ কি কৰিম, তহঁতৰ পাৰ্টি তহঁতে জান, হ'ব মই ৰুমত সোমাই থাকিম, নোলাওঁ, যা। 5টা বজাতে বুঢ়া মানুহজন ৰুমটোৰ ভিতৰত সোমাই হুক মাৰি দিলে। সন্ধিয়া 7টাত পাৰ্টি আৰম্ভ হ'ল। 7টাৰ পৰা 8টা বাজিল, 8টাৰ পৰা 9টা, 9টাৰ পৰা 10টা, 10টাৰ পৰা 11টা বাজি গ'ল, পাৰ্টি শেষ হোৱা নাই। গ্লাছৰ টুং টাং শব্দ, মিউজিকৰ DJ, চব পাৰ্টি চলি আছে, ডান্স চলি আছে। মানুহজনৰ পাচাব কৰিব লাগিল। 6 ঘণ্টা সময় ৰুম এটাত সোমাই আছে, বুঢ়া মানুহ। গতিকে তেওঁ ভাবিলে যে মই পাচাব কৰি আহোঁ, হুকডাল খুলি পেলাই বাৰান্দালৈ ওলাইছে, পিছফালে যাম, পাচাব কৰি আহিম। আনহাতে পেণ্ডেলত বোৱাৰীজনীক লগৰ 5জনী বান্ধৱীয়ে কৈছে, তোৰ ৰুমটো কেনেকৈ সজাইছ নেদেখুৱানে এবাৰ? আৰু তাই ক'লে, ব'ল ব'ল দেখুৱাম ব'ল। 5জনী বান্ধৱীক লৈ তেওঁলোকো পেণ্ডেলৰ পৰা ওলাই বাৰান্দাত উঠিছে।
আৰু সেইখন সময়তে বুঢ়াজনে হুকডাল খুলি বাৰাণ্ডালৈ ওলাইছে। য'তে বাঘৰ ভয় ত'তে ৰাতি হয়। বান্ধৱীকেইজনীয়ে বোৱাৰীয়েকক সুধি দিলে যে 4 ঘণ্টা 7টাৰ পৰা 11টালৈকে তোৰ ঘৰত পাৰ্টি কৰিলোঁ, অথচ এই মানুহজনক এবাৰো পেণ্ডেলত নেদেখিলোঁ, এওঁনো কোন? আৰু সেইগৰাকী সম্ভ্ৰান্ত ঘৰৰ উচ্চ শিক্ষিতা বোৱাৰীয়ে ক'বলৈ কুণ্ঠাবোধ নকৰিলে। তেওঁ কৈছে, এইজন আমাৰ ঘৰত কাম কৰা মানুহ, এওঁ অসুস্থ, গতিকে আমি আমাৰ পকেটৰ পইচা খৰচ কৰি এওঁক চিকিৎসা কৰিছোঁ আৰু সেইকাৰণে এই কোঠাটোত থাকিবলৈ দিছোঁ। শহুৰেকৰ দুধাৰি চকুলো বৈ আহিছে। কি ক'ব, কাক ক'ব? বান্ধৱীকেইজনীয়ে ক'লে, তই কিমান উদাৰ, এজন কাম কৰা মানুহক ঘৰত ৰাখি পকেটৰ পইচা খৰচ কৰি চিকিৎসা প্ৰদান কৰিছ, তোৰ নিচিনা আৰু উদাৰ কোন আছে পৃথিৱীত? তইতো এটা উদাহৰণ। আৰু বছ প্ৰশংসাৰে গোটেই বোৱাই দিলে। ভিতৰলৈ গ'ল। বুঢ়াজনে বাহিৰত পাচাব কৰি সোমাই থাকিল। এসময়ত পাৰ্টি শেষ হ'ল। দুৱাৰত কোনোবাই ভুকুৱাইছে। দুৱাৰ খোলক। খুলি দেখিলে আন কোনো নহয়, বোৱাৰীয়েকগৰাকী। অশ্লীল ভাষাৰে শহুৰেকক গালি পাৰিছে। আপোনাৰ মনত এনেকুৱা কি কামনা, এনেকুৱা কি লালসা, এনেকুৱা কি ললুপতা, কি চাবৰ কাৰণে আপুনি বাহিৰলৈ ওলাই আহিছিল? এই বয়সত আপোনাৰ ইমান কামনা বাসনা? শহুৰেকে কৈছে, আই তই এইবিলাক কি কৈছ? মই কিহৰ কাৰণে ওলাম? মোৰ পাচাব কৰিব লাগিছিল। 6 ঘণ্টা ৰুমটোত সোমাই আছোঁ। গতিকে মই ভাবিছিলোঁ পাছফালে গৈ আহিম। মই কেনেকৈ জানো যে তহঁত ভিতৰলৈ আহিবি? পেণ্ডেলতে থাকিবি বুলি ভাবিছিলোঁ। এইবিলাক চব বাহানাবাজি, আমি চব গম পাওঁ। আপোনাৰ মনত এতিয়াও কামুকতা আছে। যেতিয়া গালি গালাজ শুনিলে, উচ্চ স্বৰত কথা কোৱা শুনিলে, তেতিয়া নিজৰ সেই সন্তানটো, ডাঙৰ ল'ৰাটো আহিল আৰু অহাৰ লগে লগে পত্নীগৰাকীয়ে ক'লে, শুনা, কাইলৈৰ পৰা এই মানুহজন, এই বুঢ়াজন এইখন ঘৰত থাকিব নোৱাৰিব। হয়তো এইজন থাকিব, নহ'লে মই থাকিম, সিদ্ধান্ত তোমাৰ, এই বুলি কৈ ভিতৰলৈ সোমাই দুৱাৰখন জোৰতকৈ মাৰি দিলে। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা সৰুকালিতে অসুস্থ হৈ থাকোঁতে মাক বাপেকে বহু নিশা উজাগৰে কটাইছিল, যিজন ল'ৰাক চিকিৎসা আৰু পঢ়োৱাৰ নামত সেইজন বাপেকে জীৱনৰ সঞ্চিত সমস্তখিনি ধন খৰচ কৰিছিল, সেইজন বাপেকক পাছদিনা ল'ৰাটোৱে কৈছে, দেউতা, তই চাগে ঘৰটোত বৰ অকলশৰীয়া অনুভৱ কৰ, কাৰণ আমি দুটা অফিচলৈ যাওঁ, কণমানিটো স্কুললৈ যায়, তোৰ নিসংগতাত চাগে তই ভুগি থাক। তোৰ দৰে মানুহ থকা ওচৰত এখন আশ্ৰম আছে, আমি ভাবিছোঁ ব'ল তোক তাতে থৈ আহোঁগৈ। বুঢ়াজনৰ বুজিবলৈ বাকী নাছিল যে আজি মোৰ ল'ৰাই মোক লৈ গৈ বৃদ্ধ আশ্ৰমত থ'ব বিচাৰিছে। তথাপিও ক'লে, অ' পাই, তই যি ভাবিছ ঠিকেই আছে দে, ময়ো ইয়াত বৰ অকলশৰীয়া অনুভৱ কৰোঁ, ব'ল আজি। ল'ৰাটো আগে আগে গৈছে, পাছে পাছে বাপেক। সাধাৰণতে বাপেক আগত যায়, ল'ৰা পাছত, কাৰণ ল'ৰাবিলাকে বাপেকক ফ'ল' কৰে, অনুসৰণ কৰে। ল'ৰাৰ কাৰণে বাপেক যেনেকুৱাই নহওক সদায় ৰোল মডেল, হিৰো, আৰু ছোৱালীৰ কাৰণে মাকবিলাক সদায় হিৰ'ইন, আদৰ্শ। কিন্তু আজি উল্টা হৈছে। আজি ল'ৰাটো আগত গৈছে, বাপেক পাছত গৈছে, কিন্তু ক'লে বাট দেখুৱাইছে এখন বৃদ্ধ আশ্ৰমলৈ। গেটৰ ওচৰ পালেগৈ। বুঢ়াজনে ভাবিছে আৰু এটা খোজ মই বাহিৰলৈ দিলেই, যিটো ঘৰ মই কষ্ট কৰি জীৱনৰ ধন ঘটি বনাইছিলোঁ, যিটো ঘৰত বহুত আশাৰে মই এগৰাকী মানুহ বিয়া কৰাই আনিছিলোঁ, যাৰ পাবৰ কাৰণে ক'ত যোৱা নাছিলোঁ, কি কৰা নাছিলোঁ, কিমান কষ্টৰে এইটো সন্তান বিচাৰি আনিছিলোঁ, তথাপিতো আজি সিয়েই মোক এইখন ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছে। চব মোৰ কৰ্মফল, কিন্তু হ'লেও মানুহজনৰ মনটো মনা নাই। আৰু ল'ৰাটোক ক'লে, অ' পাই, মই বুজি পাইছোঁ দে, তাতো মই নিশ্চয় অকলশৰীয়া হৈ যাম, ভিৰৰ মাজত অকলশৰীয়া হয়। আৰু তেতিয়া কৈছে, হ'ব দে ময়ো যাওঁগৈ, কিন্তু তই এটা কাম কৰ, মোৰ ৰুমটোৰ আলনাত এখন এৰী চাদৰ আছে, তোৰ মাৰে দিছিল মৰমত। মই যেতিয়া তাত অকলশৰীয়া অনুভৱ কৰিম, তেতিয়া মই সেই এৰী চাদৰখনকে গাত লৈ থাকিম। তই যাচোন মোৰ এৰী চাদৰখন লৈ আগে, যা। পিতেক যাবলৈ পোৱা নাই, নাতিটো দৌৰ মাৰিছে ককাকৰ ৰুমলৈ, আৰু ৰুমলৈ গৈ ককাকৰ আলনাৰ পৰা এৰী চাদৰখন আনিলে, দুৱাৰ দলিত দীঘলকৈ মেলি দিলে, আৰু ভিতৰৰ পৰা এখন দা আনি মাজত কাটিবলৈ আৰম্ভ কৰিলে। মাকে কৈছে, বোপাই কি কৰিছ তই? ককাৰ এৰী চাদৰখন কিয় কাটিলি? মনে মনে ভাল পাইছে, মোৰ সন্তান মোৰ আদৰ্শত ডাঙৰ হৈছে, ককাকক গোটেইখন এৰী চাদৰ নিদিয়ে, এটুকুৰাহে দিব, এটুকুৰা ৰাখি থ'ব। মনে মনে আনন্দ। দেৰি হোৱা দেখি পেলাই পিতেক আহিছে, অৰ্থাৎ কণমানিটোৰ বাপেক, আৰু আহি দেখিছে ককাকৰ এৰী চাদৰখন পিতেকে কাটি আছে। এই বোপাই কি কৰিছ তই? তোৰ ককাৰ ৰৈ আছে, এৰী চাদৰখন কিয় কাটিছ? সি কৈছে, শুনা মা, শুনা দেউতা,
মই যিটো দেখিছোঁ আমাৰ ঘৰত এখনেই এৰী চাদৰ, আৰু যদি মই আজি গোটেইখন এৰী চাদৰ ককাক দি পঠিয়াওঁ, তেতিয়া যিদিনা তোমালোক দুটাক মই বৃদ্ধ আশ্ৰমলৈ পঠিয়াম, সেইদিনা তোমালোকৰ লগত কি দিম? এটুকুৰা এৰী চাদৰ মই সেই দিনাৰ কাৰণে ৰাখিছোঁ, যিদিনা তোমালোক দুটাকো মই ককাৰ দৰে বৃদ্ধ আশ্ৰমত থ'বলৈ নিম। য়দ য়দ আচৰতি শ্ৰেষ্ঠ তদেৱ ইতৰ জন সয়দ প্ৰমাণম কৰোঁতে লোকাস্তদানুবৰ্ততে। যুৱ চামক গালি দিয়া বাদ দিয়ক, নিজৰ আচৰণ শুদ্ধ কৰক। আমি কি শিকাইছোঁ, আমি কি দেখুৱাইছোঁ? আপুনি সন্ধিয়া বহি লৈ মোবাইল চাই থাকিব আৰু ল'ৰা ছোৱালীক ক'ব পঢ় গৈ যা। আপুনি কিয় সিহঁতৰ ওচৰত নবহে? আপুনি কিয় এখন গ্ৰন্থ মেলি নলয়? আপুনি কিয় পঢ়াত ইণ্টাৰেষ্টটো নেদেখুৱায়? কিয় কেতিয়াবা সুধিছেনে ল'ৰা ছোৱালীক যে তোৰ স্কুলত কি কেনেকুৱা পঢ়া শুনা হয়, তোৰ বন্ধু কোন, বান্ধৱী কোন, কাৰ লগত তই দিনটো কটালি, আজিকালি তহঁতৰ শিক্ষা কেনেকুৱা? কেতিয়াবা ইণ্টাৰেষ্ট লৈছেনে? নলওঁ। চব আমি নিজক লৈ ব্যস্ত। গতিকে আচৰণ আমি ল'ৰা ছোৱালীক শিকাব লাগিব। সেইকাৰণে ল'ৰা ছোৱালীক দোষ দি লাভ নাই। শিক্ষা জগতত আমি কৈ আছোঁ ধৰ্মৰ ওপৰত বিদ্যা, বিদ্যাৰ কথা ক'বলৈ যাওঁতে এইখিনি কথা ক'বলগীয়া হ'ল। আধ্যাত্মিক শিক্ষা দিয়ক, 3টা বস্তু পাব: ভাৱৰ শুদ্ধতা, বাণীৰ পবিত্ৰতা আৰু কৰ্মৰ পবিত্ৰতা। ধীৰ বিদ্যা সত্যম অক্ৰোধ, সততাৰ মাজত থাকক আৰু ক্ৰোধৰ ওপৰত সম্বৰণ কৰক। এইটো হৈছে ধৰ্মৰ 10টা লক্ষণ। যদি কোনোবা এজন ব্যক্তি ধৰ্মত থাকি পেলাই ধন টকা পইচা অৰ্জন কৰে, তাত কোনো আপত্তি নাই। 4 পুৰুষাৰ্থৰ প্ৰথমটো হৈছে ধৰ্ম, তাৰপিছত আহিছে অৰ্থ। সততাৰ মাজেৰে যদি আপুনি ধন অৰ্জন কৰিছে, তাত কোনো মানা কৰা নাই। কোনে কৈছে ভকত মানুহ কোটিপতি হ'ব নোৱাৰে? হওক, আপুনি সততাৰ মাজেৰে হওক। আপুনি কোটি টকা ঘটক, আৰব টকা ঘটক, যিমান আছে, কোনেও মানা কৰা নাই। কিন্তু সততাৰ মাজেৰে, বেলেগক ঠগ প্ৰবঞ্চনা কৰি নহয়, সততাৰ মাজেৰে টকা ঘটক। তেতিয়া এই অৰ্থৰ দ্বাৰা আপুনি শাস্ত্ৰসন্মত কামনা বাসনা পূৰ্ণ কৰিব পাৰিব। শাস্ত্ৰসন্মত কামনা যিবিলাক শাস্ত্ৰই অনুমতি দিছে। আৰু এই 3টা কৰ্ম কৰোঁতে যদি মাধৱৰ নাম লৈ থাকে, ভগৱান কৃষ্ণৰ কথা স্মৰণ কৰি থাকে, তেতিয়া আপুনি মুক্তি আৰু বেলেগে বিচাৰিব নালাগে। যিটোজনে ফুৰে মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি, মূৰ্তিমন্ত হুয়া 5 প্ৰকাৰৰ মুকুতি, মুকুলৈও বাপ বুলি কৰন্ত কাকুতি। আপোনাৰ পাছে পাছে দেৱ দেৱতা ঘূৰি ফুৰিব, আপুনি বেলেগত গৈ আৰু দেৱ দেৱতা পূজা কৰাৰ প্ৰয়োজন নহ'ব।